खुलुमबाय लोगोफोर आंनि इउटिउब चेनेलाव गासैखौबो बरायनानै लांनाय थाबाय वेलकाम टू माय यूट्यूब चैनल माय डियर फ्रेंड्स आई होप आप सब अच्छे होंगे जोंहाबो मोजाङैनो दङ लोगोफोर दासान्दि जोंहा नै फिसाजोनि स्कुलावहाय रिजाल्ट होनायनि दिनमोन आरोना ओमफ्राय लोगोसे जोङो टिसि लानानैहाय बेलेगाव ट्रेन्सफार जालांसिगोन नालाय बेनि थाखायनो एसे ग्रेजुएशन डे फालिदोंमोन आरोना किड्सफोरनि जायफोरा टिसि लानानै थांगोन ओमफ्राय बेनिनो एसे भिडिअ बानायनाय जादोंमोन आङो बेखौ एसे दिन्थिनाय जाबाय आरोना लोगोफोर नायलांबाय थाबानो जाबाय जोबजासे Students and parents, we are very thankful that all of you have gathered here for the program. We are really very sad to say that some of our students have to take TC from our school and we will really miss them. Our school mane TC loi jabo hiatok ami bahut miss korim. So before starting our program, if any of our parents would like to deliver a speech, then you are most welcome. Kunba jodi speech dibole bisare please welcome agole agbahi ahibo. Jodi kunuba parents kiba kobo khujise please come forward. Ahibo pare baido ahok. আবন থঙৰ পেৰেণ্টছকে মাতিছো দেই কিবা এটা যদি ক'ব আছে কৈ দিব Good morning to all, respected honorable principal ma'am, friends and dear students. Moi Abanthang Homsoy ma hoy. Step on preparatory school মোৰ বেটা নাৰ্সাৰী স্কুলৰ নাৰ্সাৰীৰ পৰা আজি এলকেজিৰ পৰা লৈ টিসি লৈ যাব ওলাইছে গ্ৰেজুৱেশ্যন ডে আজি সো থ্যাংক ইউ মেম থ্যাংক ইউ অল অফ ইউ কিউকি কাৰণ আজি এই ষ্টেপন স্কুলখনত মোৰ ল'ৰা পঢ়ি যোনটো পেঞ্চিল ধৰিব নজনাৰ পৰা স্কুলত দিছিলোঁ আজি সেই মোৰ আবাংখান বেটাই পেঞ্চিল ধৰি নিজৰ নাম লিখি আজি এখন স্কুলৰ পৰা ওলাই যাব ওলাইছে সেইকাৰণে মই বহুত গৌৰৱান্বিত এখন স্কুলক লৈ তেওঁলোকৰ টিচাৰ্ছ মেডাম সকলোকে থ্যাংক ইউ আৰু এবাৰ ক'বলৈতো বহুত মন যায় কিন্তু বেয়াও লাগে মোৰ এনেকৈ মানে এৰি যাবলৈ টিচাৰে হয় গুৰুৱে হয় গুৰু আমাৰ স্কুলতো আমি পঢ়িছোঁ তেওঁ গুৰু হয় মোৰ বেটাৰো হয় মোৰ গুৰুৱে হয় গুৰুৰ নিচিনা এই পৃথিৱীত কোনো সমান হ'ব নোৱাৰে মা দেউতাৰ পিছত গুৰু দ্বিতীয় স্থান সেইকাৰণে মই বহুত ৰেসপেক্ট কৰোঁ গুৰুক এই স্কুলখন মোৰ বেটাৰ কাৰণে বহুত লাকি তেওঁ বহুত কথা শিকি যাব ওলাইছে আজি স্কুলৰ পৰা তেওঁ বহুত শিকাইছে মেমসকলে ডিসিপ্লিন কেনেকুৱা মেণ্টেলি ফিজিক্যালি সকলো সাপোর্ট পাইছে পঢ়া লিখা সকলো জানিছে বহুত আগবাঢ়ি গৈছে মোৰ ল'ৰা বহুত শিকিছে সেইকাৰণে মই বহুত ধন্যবাদ আপোনালোকলৈ এই স্কুলখন যাতে আগলৈ ভৱিষ্যতলৈ বহুত উজ্জ্বল হয় মেম সকলৰ ভৱিষ্যত সদায় উজ্জ্বল হয় তাৰে মই কামনা কৰোঁ ভগৱানৰ ওচৰত সকলো আগবাঢ়ি গৈ থাকে যেন আকৌ ডাঙৰ বহুত আগত বহুত ভাল হয় যেন তেওঁলোকৰ স্কুলখন বহুত ষ্টুডেণ্টৰে ভৰি যায় তাৰে মই কামনা কৰোঁ থ্যাংক ইউ আদবিত ছেত্ৰী পেৰেণ্টছ আহিব ফাৰ্ষ্ট টাইমত কথাও ক'বলৈ জানা নাছিল ইয়াতে আহি পেলাই মেম লগত পুৰা কথা পাতি ষ্টুডেণ্টবিলাক লগ পাই মানে কথা পাতিবলৈ পাৰা হ'ল আৰু সেইকাৰণে মেমবিলাকক পুৰা ধন্যবাদ জনাইছোঁ আৰু বহুত ছাপৰ্ট হয় মেমবিলাক থেংক ইউ যাবলৈ লোৱাৰ কাৰণে বেলেগ দুখ লাগিছে আৰু মনটো থ্যাংক ইউ সো মাচ ক'ব পৰা হ'ল মোটামুটি বহুত ইম্প্ৰুভ হৈছে প্ৰথমতে পেন এনেকৈ ধৰিছিলে আপোনালোকে ইমান শিকাই তাক এনেকৈ আনিলে বহুত ডাঙৰ এচিভমেণ্ট হয় মোৰ কাৰণে মই ভাবোঁ
সি জীৱনত যিটো ফাৰ্ষ্ট ষ্টেপ স্কুলখন পাব লাগিছিলে সেই স্কুলখন ইয়াত পোৱা বুলি মই মানে নিজকে অনুভৱ কৰিছোঁ আৰু ইমান ধুনীয়া এটা পৰিৱেশ ইমান ধুনীয়া এখন স্কুল মই আশা কৰোঁ এই স্কুলখন আৰু আগলৈ বহুত ওপৰলৈ যাওক বা বহুত ডেভেলপ হয় এইটো ভগৱানৰ ওচৰত মোৰ প্ৰাৰ্থনা আৰু বাইদেউসকলকতো কিমান ধন্যবাদ দিম মানে ধন্যবাদৰ সীমা নাই আৰু 2 নম্বৰ কথাটো হ'ল স্কুলখনৰ পৰিৱেশটো অতি সুন্দৰ আৰু মই আশা কৰিছোঁ ইয়াতকৈ আকৌ আগুৱাই যাব ভৱিষ্যতে এইটো আপোনালোকে আৰু কৰিব আৰু এইটো ক'বলৈ গ'লে এইটো কিমান বহুত কিবা কিবি আছে কিন্তু কাৰণ মুখত এতিয়া মানে ভাষা নোহোৱা হৈছে আৰু আজি বেয়াও লাগিছে আৰু এনেকুৱা অনুভৱ হৈছে এতিয়া নেক্সট বা আপোনালোকৰ নিচিনা স্কুল পায় নাপায় সেইটো এটা বহুত ডাঙৰ কথা নাপাবও পাৰে পাবও পাৰে কিন্তু পালেতো বাৰু ভাল আৰু তথাপিতো আৰু চাই লওঁ কি হয় আৰু আমাৰ বৰ্তমান পষ্টিংটো এনেকুৱা হৈছে বৰ্তমান আহিব বুলি যদিও ভাবি আছোঁ এতিয়ালৈকে অহা নাই যদি বাইদেউৱে নাহি যায় তেতিয়া আকৌ আপোনাৰ ওচৰতে আৰু এবছৰ ৰাখিব লাগিব থেংক ইউ আৰু লাকবাসী য'তে সঁচাকৈ কৈছোঁ খুব লাকি হয় যে এনেকুৱা ধৰণৰ এখন স্কুল আপোনালোকে পাইছে এইটো বহুত মানে ভাল কথা মোৰ ঘৰ ইটো পাৰে কিন্তু আমাৰ ওচৰে পাঁজৰে এখনো স্কুল নাই মেক্সিমাম এনেকুৱা স্কুলবিলাক আপোনাৰ দেখোঁ খুব প্ৰফেচনেল হয় খুব আপোনাৰ টাউন এৰিয়াৰ লগত থাকে যিহেতু আমাৰ গাঁও অঞ্চলৰ ল'ৰাবিলাকৰ বেনিফিট খুব কম পায় কিন্তু এই বেনিফিট লাকোৱা অঞ্চলৰ ল'ৰাখিনি ল'ব লাগে কাৰণ টিচাৰসকল যথেষ্ট স্মাৰ্ট হয় আৰু ফিউচাৰ তেওঁলোকৰ গ্ৰ'থৰ কাৰণে বহুত এইটো ছাকচেছ হ'ব থেংক ইউ আমাৰ প্ৰিন্সিপাল মেডাম টিচাৰ সকলোকে মই নমস্কাৰ জনাইছোঁ আৰু ইয়াত উপস্থিত সকলো আমাৰ পেৰেণ্টছসকলকো মই ফালৰ পৰা নমস্কাৰ জনাইছোঁ মই প্ৰথম স্কুল এখন বিচাৰি আছিলোঁ মোৰ মানে আমাৰ যিহেতু দুইটাই চাকৰি আমাৰ ৱৰ্ক বেলেঞ্চ আৰু প্লাছ ফেমিলি কৰিব অলপ দিগদাৰ হৈছে তেতিয়া মই বিচাৰি আমাৰ এইখন স্কুল এখন পালোঁ ষ্টেপ 1 বুলি কয় সেই স্কুলত মই আহি পালোঁ আমাৰ পিছত প্ৰিন্সিপাল মেডামো মোৰ আমাৰ স্কুলৰে আছিল তেওঁ আমাৰ যিখন স্কুলত মই পঢ়িছিলোঁ তেওঁ সেইখন স্কুলৰে আছিল আৰু প্লাছ মোৰ ৱাইফৰ যিখন স্কুল আছিল হলিমেন সেইখন স্কুলৰো প্ৰিন্সিপাল মেডাম তেওঁৰে আছিল তেতিয়া আমি লগ পাই কথা পাতিলোঁ পাতি মই ভাবিলোঁ যে এইখন স্কুলত অলপ ভাল লাগিব স্কুলখনত যিটো স্মাৰ্টনেছ আছে আমাৰ টিচাৰসকলো খুব স্মাৰ্ট হয় তেতিয়া মই আহি ইয়াত এডমিশ্যন দিলোঁ আৰু মোৰ যিটো দেখিলোঁ মোৰ ছোৱালীজনী বহুত ইম্প্ৰুভমেণ্ট হয় ইমান ধুনীয়াকৈ স্মাৰ্টলি কথা কয় ইয়াত মানে ৱে অফ টকিং মানে বহা ষ্টাইল ইমান ধুনীয়াকৈ শিকায় যিটো মই একচুৱেলি বিচাৰিছোঁ সেইটো কাৰণে মই আমাৰ প্ৰিন্সিপাল মেডামক থেংক ইউ জনাইছোঁ ইয়াত একচুৱেলি এটা আৰ্ট স্কুলখনৰ টিচাৰিঙৰ এটা আৰ্ট আছে সেই আৰ্টটো খুব ভাল হয় আৰু এনেকৈ যদি স্কুলখনৰ আৰ্টটো থাকে স্কুলখন বহুত ডেভেলপমেণ্ট হ'ব আৰু মই আশা কৰিছোঁ যে স্কুলখন আৰু ডেভেলপমেণ্ট হওক এনেকৈ কৰিছোঁ আৰু বাকী বিশেষ নকওঁ স্কুলখনৰ আৰু ডেভেলপ হোৱাতে মই থেংক ইউ ভেৰি মাছ দাক্ষিণা একচুৱেলি এখন স্কুললৈ অহাটো মানে বহুত হেৰি আমি আচলতে মই চাগে মেটাৰনিটি লিভত নাথাকা হ'লে তাই আহিবই নাপালেহেঁতেন স্কুলখনত একচুৱেলি বহুত দিন মেটাৰনিটি লিভত আছিলোঁ কাৰণে ভাবিলোঁ যে ছোৱালীজনী কোনোবা এখন স্কুলত দি দিওঁ তো তেতিয়া মানে এওঁক কৈ পিনি তেওঁ ক'লে যে আমাৰ অফিচৰ ওচৰতে এখন আছে স্কুল তাতে অলপ দিন তাই যাব তাই প্ৰথমতেতো মেডামৰ লগত কথা পতা হৈছিল যে তাই ডিচেম্বৰলৈকেহে আহিব তাৰপিছতে মই জইন কৰিলে মানে আকৌ লৈ যাম এই স্কুলখন মানে আমি ইমানেই ভাল পালোঁ নাই ভাবিলোঁ আৰু 2 মাহ মানে যেনে তেনে তাইক মানে কমপ্লিট কৰাইহে নিম মানে অন্ততঃ পৰীক্ষাতে তাই 6 মাহেই পঢ়িছে ছেপ্টেম্বৰতহে আহিছে তাই কিন্তু মানে 6 মাহেই তাই যেনে তেনে অন্ততঃ পৰীক্ষাটো মানে দি যাওক স্কুলখনত কমপ্লিট কৰি যাওক এতিয়া মানে সেইটো কাৰণে ময়ে হেৰি কৰিব লগা হৈছে তাইৰ কাৰণে অন্ততঃ স্কুলখন কমপ্লিট কৰি যোৱাৰ কাৰণে আৰু ছেকেণ্ডলি মেডামহঁতে তাৰমানে ইমান ভালকৈ পঢ়াইছে যোনটো মানে যেনেকুৱা হ'ব লাগে আচলতে একচুৱেলি তেনেকুৱা হয় এই 6 মাহে মই পঢ়াই গম পাইছোঁ যে যিবোৰ মানে প্ৰচেছ ইউজ কৰিব লাগে মেডামহঁতে একজেক্টলি ৰাইট প্ৰচেছেই ইউজ কৰিছে আৰু তেনেকুৱাই হ'ব লাগে আচলতে স্কুলখন আৰু বাকী আৰু মানে মোৰ বিৰাট আন্তৰিক মানে হেৰি কৰিছোঁ যে মেডামহঁতৰ যাতে স্কুলখন ইয়াতকৈ আৰু বহুত ডাঙৰ হওক বহুত মানে ল'ৰা ছোৱালী আহক সেইটো মোৰ মানে অন্তৰৰ পৰা বহুত মানে হেৰি কি কয় আপোনাৰ কামনা কৰিছোঁ মেডামহঁতৰ ষ্টেপ 1 PPT স্কুলৰ আজি অভিনন্দন অনুষ্ঠানৰ উপস্থিত থকা এই স্কুলৰ পৰিচালক সঞ্চালক আৰু মোৰ সন্মুখত আসন গ্ৰহণ কৰি থকা এই স্কুলৰ
ছাত্ৰ ছাত্ৰীসকল, অভিভাৱক অভিভাৱিকাসকল, আজি 2 বছৰ আগতে আমি ল'ৰাটোক এই স্কুলত শিক্ষাদানৰ বাবে বা শিক্ষা গ্ৰহণৰ বাবে স্কুলত নামভৰ্তি কৰাইছিল। আৰু লাকুৱা অঞ্চলত আমি বাহিৰৰ মানুহে কিছু কথা ভাবে যে লাকুৱাখন এখন টাউন নিচিনা ঠাই, আমাক বহুতে টাউন এটা নেকি ঘৰ। আচলতে লাকুৱাখন এখন অইল ফিল্ড, আৰু অইল ফিল্ডখন যেনেধৰণে উন্নতি হ'ব লাগে বা সকলো দিশৰ ফালৰ পৰা উন্নয়ন হ'ব লাগে, ঠিক তেনেকুৱা নহয়। আৰু এনেকুৱা ধৰণৰ স্কুল আমাৰ ইয়াত আগতে হোৱা নাছিলে, যদিও কালক্ৰমত আমাৰ বাইদেউ প্ৰচেষ্টাত এই স্কুলখন আৰম্ভ হ'ল। আৰু স্কুলখনৰ যি শিক্ষাদানৰ প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াখিনি মই ভাবোঁ লাকুৱা অঞ্চলত থকা, মই কোৱা নাই যে সকলো স্কুল বেয়া বুলি, কিন্তু তুলনামূলকভাৱে কিছু উন্নত মানদণ্ডৰ আৰু বিভিন্ন তেওঁলোকৰ যিখিনি কৰণীয় থাকে, বিভিন্ন ধৰণৰ পূজা হওক, বিহু হওক, যেনেধৰণে উদযাপন কৰে, লাকুৱা কোনো এখন স্কুলত তেনেকুৱা ধৰণে ছাত্ৰ ছাত্ৰীসকলক বাহিৰাগত শিক্ষাৰ বাবে যেনেধৰণে প্ৰচেষ্টা কৰি আছে স্কুলখনে, কোনো এখন স্কুলে তেনেধৰণে ছাত্ৰ ছাত্ৰীসকলক শিক্ষা দানৰ বাবে তেখেতলোকে প্ৰচেষ্টা নলয়। আমাৰ সন্মুখত আমি দেখি আহিছোঁ যে চৰকাৰী বিদ্যালয় এখন আছে আমাৰ, যিখন স্কুলত অধ্যক্ষৰ প্ৰচেষ্টাত স্কুলখন কিছু চৰকাৰীভাৱে তেওঁলোকে প্ৰচেষ্টা অব্যাহত ৰাখিছে ছাত্ৰ ছাত্ৰীসকলক অলপ উন্নত মানদণ্ডৰ শিক্ষা দিবৰ কাৰণে। কিন্তু আমি যদি চাওঁ এটা ফালে, আমি গুৱাহাটীৰ ফালে যদি চাওঁ, বিভিন্ন ধৰণৰ চহৰৰ মাজত যদি অৱস্থিত বিদ্যালয়বোৰ চাওঁ, সেই বিদ্যালয় আৰু এই বিদ্যালয়ৰ মাজত পাৰ্থক্য নাই। আমি দেখি আহিছোঁ শিৱসাগৰত খুব এখন ভাল স্কুল, আমি মোৰ বন্ধু এজনৰ ছাত্ৰীগৰাকীয়ে সেই স্কুলখনতে শিক্ষা গ্ৰহণ কৰি আছে। পাঠশালিকাৰ এখন বিদ্যালয়, সেই বিদ্যালয়খনৰ যিটো শিক্ষাদানৰ প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোৰ লগত PPT স্কুলৰ শিক্ষাদানৰ প্ৰক্ৰিয়া খুব একেই। গতিকে পাঠশালিকাৰ যি নামভৰ্তি যি ফিজ সুধিলে আপোনালোকে আচৰিত হ'ব, বহুত এটা হিউজ এমাউণ্ট। তো গতিকে আমি লাকুৱা অঞ্চলত এনেকুৱা ধৰণৰ এখন স্কুল পাইছোঁ, আমাৰ বাবে সৌভাগ্য। কিন্তু বিশেষ কাৰণত এইবাৰ কাঞ্চনক আমি বায়েকহেঁতৰ যিখন স্কুল, সেই স্কুলখনলৈ লৈ যাব বিচাৰিছোঁ। কাৰণ মই ব্যস্ত থাকোঁ, খুব বেছিভাগ সময় সমাজৰ কামতে লাগি থাকোঁ, আৰু নিজৰ ব্যক্তিগত কিছু অসুবিধা থাকে। গতিকে সময়টো অকণমান অকমিলা হয়, সময় দিব নোৱাৰোঁ। ভাবিছোঁ বায়েকহেঁতৰ লগত, বায়েকহেঁতৰ বুজিয়াই ইও কৈছে মোৰ বায়েকহেঁতৰ স্কুললৈ যাওঁ। গতিকে মডেল ইংলিছ স্কুলত পঢ়ি আছে বায়েকহেঁত, বায়েকহেঁতৰ লগতে এইবাৰ দিম বুলি ভাবিছোঁ। কিন্তু মনটো ভাবিছিলোঁ যে এইখন স্কুলতে পঢ়িলে সি চাগে আৰু অলপ মানে ভাল হ'লহেঁতেন নেকি। খুব চঞ্চল ল'ৰাটো, আৰু পঢ়িবলৈ অলপো মনেই নকৰে। আৰু স্কুললৈ আহি যিখিনি পঢ়িছে সেইখিনি ঘৰত গৈ একো অকণমানো নপঢ়ি, আৰু আমি যিখিনি পাৰিছিলোঁ চেষ্টা কৰিছিলোঁ, যদিও ল'ৰাটোৰ যিখিনি মন, যেনেধৰণে সি পঢ়ে ঘৰত, তাতকৈ এই স্কুলখনলৈ আহি বহুত শিকিলে আৰু বহুত বাহিৰৰ কথা জানিলে। মঘৰ বিহু কেনেকৈ উদযাপন কৰে, পূজা কেনেকৈ উদযাপন কৰে, বা খ্ৰীষ্টমাছ কেনেকৈ উদযাপন কৰে, আমাৰ ইণ্ডিপেণ্ডেন্স ডে কেনেধৰণে উদযাপন কৰে, এই গোটেই কথাখিনি বাহিৰৰ যিখিনি জ্ঞান, সেই জ্ঞানখিনি আচলতে এইটো বয়সত মূল বিষয়বস্তু। কিতাপৰ শিক্ষাখিনি আমি ঘৰতো দিব পাৰোঁ, কিন্তু বাহিৰৰ শিক্ষাখিনি সংঘৰ মাজত থাকিলে ভাল, যদি ছাত্ৰ ছাত্ৰীসকলৰ মাজত থাকে তেনেহ'লে ভাল হয়। আৰু এইটো বয়সত সেই বাহিৰৰ জ্ঞানখিনি মূল কথা, কেনেধৰণে
এজন মানুহক ব্যৱহাৰ কৰিব লাগে, কেনেধৰণে মানুহৰ লগত কথা পাতিব লাগে, এই কথাখিনি আচলতে ল'ৰা ছোৱালীখিনিক এই মুহূৰ্তৰ পৰা শিকাব লাগে। আমি কওঁ যে কোমলীয়া বাঁহ এডাল আমি বেকা কৰিব পাৰিম, কিন্তু বুঢ়া বাঁহ এডাল বেকা কৰিবলৈ গ'লে ফাটি থাকিব। গতিকে এই কোমল বয়সতে সিহঁতক খুব ভালদৰে শিক্ষা হওক আৰু এই স্কুলখন আগবাঢ়ি যাওক। আমি ভাবিছোঁ স্কুলখনৰ পৰিধি বৃদ্ধি হওক, স্কুলখনৰ ষ্টুডেণ্টৰ সংখ্যা বৃদ্ধি হওক, আৰু লাকুৱা অঞ্চলৰ প্ৰায়বিলাক যিখিনি মানুহ যিসকলে ল'ৰাটো বা ছোৱালীজনী কিছু টকা খৰচ কৰি বা খুব ন্যূনতম, মই ক'লোঁ যে পাঠশালিকাতকৈ খুব ন্যূনতম এটা ফিজ লৈ তেওঁলোকে শিক্ষাদান কৰি আছে। মই ভাবোঁ কেনেধৰণে মিলাই যে ছাত্ৰ আৰু ছাত্ৰীজনক উপহাৰ দিওঁতে তেওঁলোকৰ আৰু এইখিনি যিখিনি অনুষ্ঠান অনুষ্ঠিত কৰোঁতে বহুত পইচা যায়। মই হিচাপটো কৰোঁ, মই ভাবোঁ কেনেধৰণে শিক্ষা দান কৰি আছে ইয়াত, কেনেধৰণে চলাই আছে স্কুল। কিন্তু ঠিকেই আছে বাৰু, তেওঁলোকৰ এটা খুব হেভি এমাউণ্ট এটা যদি তেওঁলোকে এতিয়াই নামভৰ্তি মাচুল হেৰি কৰে, তেনেহ'লে অসুবিধা হ'ব পাৰে স্কুলখন আগলৈ চলাই নিবলৈ বা ছাত্ৰ ছাত্ৰীসকল আকৰ্ষণ হ'ব পাৰে। আৰু আমাৰ এইডোখৰ ঠাইত ইমান অৰ্থনৈতিকভাৱে সবল ব্যক্তি নাই।